আমাৰ আগৰ যিজন চেয়াৰমেন আছিল মানে প্ৰথম চেয়াৰমেন যিজন আছিল সেই চেয়াৰমেনজনৰ মৃত্যুবৰণ কৰাত কালাপানী সমবায় সমিতিৰ সেই পদটো খালী হৈ আছিল। 27 তাৰিখে বিৰোধীয়ে ছেক্ৰেটাৰীৰ যোগেদি এটা এপ্লিকেশ্যন ছাবমিট কৰিছে যে আমি আজি 31 তাৰিখে এটা সভাপতি বাছনি কৰাৰ কাৰণে এটা মিটিং দিছোঁ, তাত আমাক বিভাগীয় এজন পৰ্যবেক্ষক লাগে। সেই হিচাপে মই সৈয়দ শামীম আহমেদ জ্যেষ্ঠ পৰিৱেশ সমবায় বিভাগ হাৰচিঙাৰী আজি পৰ্যবেক্ষক হিচাপে আহিছে। সভাপতি কোন নিৰ্বাচিত হ'ল? সভাপতি আজি আমাৰ সভাত সৰ্বসন্মতিক্ৰমে 12জন আছে, 12জনে সমৰ্থন প্ৰস্তাৱত আব্দুল মতলবক সভাপতি হিচাপে বাছনি কৰে। কাৰো দ্বিমত নাই। শান্তভাৱে হৈছে, শান্তভাৱে হৈছে, সুন্দৰভাৱে হৈছে। আমাৰ ভাইচ চেয়াৰমেন চাবত সুন্দৰভাৱে কৰিলে, বাকী সকলো মেম্বাৰক সুন্দৰভাৱে কৰিলে। আজি মিটিংখন সুন্দৰভাৱে হৈছে। ৰাইজৰ উদ্দেশ্যে কি ক'ব? ৰাইজৰ উদ্দেশ্যে কি, কালাপানী সমবায়ৰ যিটো এটা খুব গুৰুত্বপূৰ্ণ ঠাই, ইয়াত এটা ইমান এটা ধুনীয়া অনুষ্ঠান আছে। এই অনুষ্ঠানটো যাতে মানে খুব সুন্দৰভাৱে পৰিচালিত হয়, সবাই সহযোগিতা যাতে কৰে, সেইটোৱে মই ধন্যবাদ আমাৰ মিডিয়া সতীৰ্থসকল আৰু আমাৰ লগত থকা আমাৰ কালাপানী সমবায় সমিতিৰ নতুন চেয়াৰমেন আব্দুল মুতালেব সাহেব আৰু আমাৰ ভাইচ চেয়াৰমেন নুৰহাদী ভাই আৰু আমাৰ বিঅ'ডিৰ সদস্যসকল আৰু আমাৰ উপস্থিত ৰাইজ। আমি আজি আনন্দ নহয়, আমি দুখে সহকাৰে কৈছোঁ যে আমাৰ মাজৰ পৰা আমাৰ আগত এজন চেয়াৰমেন আছিল, তেওঁৰ আংশিক মৃত্যু মৰহুম শাহজাহান আলী আঙ্গুৰ মৃত্যু হোৱাৰ কাৰণে আমাৰ সমবায় সমিতিখন আকৌ সুচাৰুৰূপে পালন কৰাৰ কাৰণে আমি বিঅ'ডিয়ে বহি এখন সভা পাতিছিলোঁ যে আমাৰ এখন সভাপতি লাগে, যিহেতু আমাৰ ছেপ্টেম্বৰ মাহত AGM আছে। সেই সম্পৰ্কে আমি কৰাত আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই আমাৰ ছিনিয়ৰ ইনস্পেক্টৰ শামীম ভাইক নিযুক্তি কৰি আজি সভাখন পাতিলে আৰু ধুনীয়াকৈ আমি আগৰ যিজন ভাইচ চেয়াৰমেন আছিল নুৰহাদী ভাই আৰু নতুনকৈ আজি যিজন সভাপতি হ'ল মুতালেব আৰু বাকী সদস্য 12জন, আমি সকলোৱে মিলিজুলি ধুনীয়াকৈ আমাৰ সভাখন আজি পাতিলোঁ। তাৰ বিষয়ত হয়তো আপোনালোকে নিজে দেখি আছে যে আমাৰ পৰিৱেশখন কিমান ধুনীয়া, সকলোৱে সঁহাৰি জনাইছে, সকলোৱে শান্তি পাইছে। কিন্তু মোৰ এটাই কথা, আমি যিহেতু ৰাইজে আমাক প্ৰতিনিধি হিচাপে আমাক কালাপানী সময় পঠাই দিছে, এই সময়খন আগতো আমি মেম্বাৰ আছিলোঁ, এইবাৰো আমাক ৰাইজে আকৌ পঠাই দিছে। গতিকে এইবুলি আমাৰ সময়খন ডেভেলপ কৰাৰ কাৰণে বহুতো আশা আছে। আমাৰ গোটেইবিলাক মেম্বাৰৰ মনোভাৱ খুব ভালেই আছে যে আমি সমবায়খন কেনেকৈ ডেভেলপ কৰি এই পূৰ্বাঞ্চলৰ এখন এইটো বাতি হয়, আমি ভাবোঁ এইখন পূৰ্বাঞ্চলৰ এখন বাতি, এইখন বাতি কেনেকৈ জ্বলাই ৰাখিব পাৰোঁ তাৰে আমি প্ৰতিশ্ৰুতি দিছোঁ যে সকলো সদস্য। থেংক ইউ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।